নমস্কাৰ। আজি মই নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন লৈ আপোনালোকৰ আগত ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বুলি মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু ব'লকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়? অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক সূৰ্য উদয় দেশ বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশক অৰ্কিড ষ্টেট অফ ইণ্ডিয়া নামে জনা যায়, কিয়নো এই অৰুণাচল প্ৰদেশত বহুত প্ৰজাতিৰ অৰ্কিড পোৱা যায়। আৰু অৰুণাচল প্ৰদেশৰ ষ্টেট ফ্লাৱাৰ কি বুলি যদি আমাক প্ৰশ্ন আহে তেতিয়া হ'ব কপৌ ফুল। এইটো মই কিয় জনাই দিছোঁ আপোনালোকক, কাৰণ অসমৰ আৰু অৰুণাচল প্ৰদেশৰ ষ্টেট ফ্লাৱাৰ হৈছে একেটাই, কপৌ ফুলেই হয়। অৰুণাচল প্ৰদেশৰো কপৌ ফুল আৰু অসমৰো কপৌ ফুল। গতিকে কেতিয়াবা সুধিব পাৰে যে অসমৰ লগত কোনখন ষ্টেট ফ্লাৱাৰ মিল আছে, তেতিয়া হ'ব অৰুণাচল প্ৰদেশত। 2 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক দ্য স্কটলেণ্ড অফ ইষ্ট নামে কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় মেঘালয়ক। মেঘালয় ৰাজ্যখনক স্কটলেণ্ড অফ ইষ্ট নামে জনা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয়? হৰ্ণবিল ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয়? সেইটো হৈছে নাগালেণ্ড। আৰু নাগালেণ্ড ৰাজ্যখনত প্ৰতি বছৰ জানুৱাৰী মাহত এই হৰ্ণবিল নামৰ ফেষ্টিভেলটো পালন কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত কাঞ্চনজংঘা নামৰ পিকটো আছে? যিটো কাঞ্চনজংঘা, যিটো বিশ্বৰ 3য় উচ্চতম শৃংগ, এই শৃংগটো কোনখন ৰাজ্যত অৱস্থিত? সেইটো হৈছে ছিকিম। ছিকিমত অৱস্থিত কাঞ্চনজংঘা নামৰ 3য় বৃহৎ পিকটো বা শৃংগটো। 5 নম্বৰ প্ৰশ্নটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক, যিখনক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে, সেইখন কোনখন ৰাজ্যত অৱস্থিত? আৰু মই কৈ দিছোঁ আপোনালোকক, এই কাঞ্চনজংঘা যিখন নেশ্যনেল পাৰ্ক হয়, এই নেশ্যনেল পাৰ্কখন ইউনেস্কোৱে ঘোষণা কৰা একমাত্ৰ নেশ্যনেল পাৰ্ক হৈছে মিক্স নেশ্যনেল পাৰ্ক। মানে ইউনেস্কোৱে যিহেতু বিভিন্ন ক্ষেত্ৰত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰে, আৰু তাৰ ভিতৰত এখন মিক্স হেৰিটেজ চাইট, অৰ্থাৎ একমাত্ৰ মিক্স হেৰিটেজ চাইট হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। আৰু এই নেশ্যনেল পাৰ্কখন ছিকিমত অৱস্থিত। কেতিয়াবা এইটো প্ৰশ্ন আহিব পাৰে, এই কাঞ্চনজংঘা নেশ্যনেল পাৰ্কখন ইউনেস্কোৱে মিক্স হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে, এইটো আপোনালোকে জানি থ'ব। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও মাওনুং ভিলেজ অৱস্থিত? এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন হৈছে মাওনুং ভিলেজ, আৰু এই ভিলেজখন মেঘালয়ত অৱস্থিত। আৰু মেঘালয়ৰ কেপিটেল আপোনালোকে গম পায় যে শ্বিলং। 7 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত বিশ্বৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্কখন অৱস্থিত, আৰু এই নেশ্যনেল পাৰ্কখনৰ নাম কি? যিখন বিশ্বৰ একমাত্ৰ নেশ্যনেল পাৰ্ক হৈছে ফ্লোটিং, সেইখন হৈছে কেইবুল লেমজো নেশ্যনেল পাৰ্ক, আৰু এই নেশ্যনেল পাৰ্কখন মণিপুৰ ৰাজ্যত অৱস্থিত। আপোনালোকে মনত ৰাখিব যে বিশ্বৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক কোনখন? সেইটো হ'ল কেইবুল লেমজো নেশ্যনেল পাৰ্ক, আৰু এই নেশ্যনেল পাৰ্কখন মণিপুৰত অৱস্থিত। বিশ্বৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্কখন কোনটো লেকৰ ওপৰত অৱস্থিত? 8 নম্বৰ কুৱেশ্যনটো হৈছে সেইটো। আৰু মই আপোনালোকক অলপ আগত 7 নম্বৰ প্ৰশ্নটো ক'লোঁ যে বিশ্বৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্কখন হৈছে কেইবুল লেমজো নেশ্যনেল পাৰ্ক, যিখন মণিপুৰত অৱস্থিত। আৰু এই ফ্লোটিং নেশ্যনেল পাৰ্কখন লকটক লেকৰ ওপৰত অৱস্থিত। লকটক যিটো লেক আছে তাৰ ওপৰত এই নেশ্যনেল পাৰ্কখন আছে, আৰু এই লকটক লেকটো আছে মণিপুৰত। আৰু এই যিখন ফ্লোটিং নেশ্যনেল পাৰ্ক, অৰ্থাৎ উপঙি থকা নেশ্যনেল পাৰ্ক পানীৰ ওপৰত, এই নেশ্যনেল পাৰ্কখনৰ আটাইতকৈ ফেমাছ জন্তুটোৰ নাম হৈছে চাংঘাই। 9 নম্বৰ প্ৰশ্নটো হৈছে,
মেইতেই নামৰ জনজাতিৰ লোকসকল কোনখন ৰাজ্যত বাস কৰে? এই মেইতেই নামৰ জনজাতিৰ লোকসকল মণিপুৰ ৰাজ্যত বাস কৰে। আৰু মণিপুৰ ৰাজ্যৰ কেইবাটাও বিশেষত্ব আছে আপোনালোকক জনালোঁ যে এখন বিশ্বৰ একমাত্ৰ ফ্ল'টিং নেশ্যনেল পাৰ্ক আছে আৰু তাত এটা অতি জনপ্ৰিয় জাতি আছে মণিপুৰত, সেইটো হৈছে মেইতেই নামৰ জাতিটো। 10 নম্বৰ প্ৰশ্নটো হৈছে আপাতনি নামৰ জাতিটো কোনখন ৰাজ্যত বাস কৰে? এই আপাতনি নামৰ জাতি আছে, এই জাতিটো অৰুণাচল প্ৰদেশত বাস কৰে আৰু এই অকল অৰুণাচল প্ৰদেশত যে আপাতনি নামৰ এটা জাতি আছে তেনে নহয়, অৰুণাচল প্ৰদেশত চিংফু, মিচিমি, মনপা, খামতি, নিচি আদি কেইবাটাও ট্ৰাইবৰ মানুহ পোৱা যায়, মানে সম্প্ৰদায় পোৱা যায়। গতিকে এই গোটেইটা মনত ৰাখিব, চিংফু, মিচিমি, মনপা, খামতি, নিচি আৰু আপাতনি। এইকেইটা জনজাতি অৰুণাচল প্ৰদেশত বাস কৰা এটা জনজাতি।